পথাৰ ধানেৰে ভৰিল ঐ গাঁৱৰ বাটত গাড়ী চলিল গাঁৱৰ শাসনৰ ভাত ৰাইজৰ হাতত আহি পৰিল পকী দলং পকী আলি বিজুলীৰে জ্বলিল বাতি বিজেপি আহি আমাৰ গাঁও কৰিলে চহকী কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি পঞ্চায়তত হে লাগে আমাক বিজেপি কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি পঞ্চায়তত হে লাগে আমাক বিজেপি আমার সর্বানন্দ গায়ে গায়ে উন্নয়ন বিজেপির সংকল্প সুশাসন দিলে এই পদুমে অধিকার দিলে এই পদুমে মোদীজির গৃহস্থিতি জয়গাঁও যুৱ শক্তি বিজেপি ইলেকশনৰ পিছত গড়পুৰত মই অতিৰিক্ত আৰু 4,000 অৰুণোদয় দিম বিশ্বনাথত আৰু 4,000 অৰুণোদয় দিম বিহালীত আৰু 4,000 অৰুণোদয় দিম যিসকলে এতিয়া ফৰ্ম ফিল আপ কৰিব পাৰিব সকলোৱে একেলগে অৰুণোদয় পাব তাৰমানে এইবাৰ কোনো 44,000 ফেমিলিয়ে অৰুণোদয় পাই বাদ কোন পৰিব গড়পুৰত যদি 40-45,000 দিকে অৰুণোদয় পায় আমাৰ চেষ্টা যে সকলোৱে যাতে অৰুণোদয় আঁচনি পাব পাৰে কৰবাত 2-এজন বাদ পৰিব গম নোপোৱা এইবাৰ পঞ্চায়তত গোটেই কেণ্ডিডেট সকলক মই কৈছো য'তে যাওঁ নামখিনি লিখি আনিম কাৰণ মানুহেতো আপত্তি কৰে যে মই অৰুণোদয় পোৱা নাই বুলি দ্বিতীয়তে মোদী ডাঙৰীয়ে আমাক কি দিলে আমাক চাউল দিলে দিগন্ত ঘাটোৱাল প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াই মোক কৈছে যে বহুতখিনি মানুহে পাইছে কিন্তু এতিয়াও কিছুমান দুখীয়া মানুহে অৰুণোদয় পাব বাকী আছে আমাৰ যিবিলাক পঞ্চায়তত ইলেকশ্যন উঠিছে মই অনুৰোধ কৰিম যে গাঁৱত যেতিয়া আপোনালোকে যাব কোন কোন দুখীয়া মানুহে অৰুণোদয় পোৱা নাই নামখিনি বহি এখনত লিখি লওক কাৰণ গাঁৱত গ'লে মানুহ আহি ক'ব যে মই অৰুণোদয় পোৱা নাই মই পোৱা নাই কোনো আপত্তি নাই নাই পোৱাটো আমি চিন্তা কৰিব নালাগে আমি কেনেকে দিম সেইটো চিন্তা কৰিব লাগে